Hello students, এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম ক্লাছ 6ৰ ইংলিছৰ 4 নম্বৰ চেপ্টাৰ মাই লেণ্ড এইটো কবিতাৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত ডিছকাছ কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি চমুকৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। সো ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে কুৱেশ্যন দিয়া আছে চোৱা, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। তাৰমানে কবিতাটো পঢ়ি আমি কিমানখিনি বুজি পাইছোঁ এইটো প্ৰথমতে লিখিব লাগে। মানে কিমানখিনি বুজি পাইছোঁ তাৰ কিছুমান কুৱেশ্যন আছে, কুৱেশ্যনকেইটা কৰিব লাগে। ঠিক আছে, তোমালোকে কুৱেশ্যনকেইটা কৰাৰ আগতে প্ৰথমতে চেপ্টাৰটো প্ৰথমতে পঢ়ি ল'বা, কবিতাটো প্ৰথমতে পঢ়ি ল'লে মানে তোমালোকে প্ৰশ্নটোকেইটা অতি সহজতে কৰিব পাৰিবা। ঠিক আছে, চ' প্ৰথমতে তোমালোকে কবিতাটো এবাৰ পঢ়ি ল'বা। প্ৰথম কুৱেশ্যনটো চোৱা কি দিয়া আছে, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। ঠিক আছে, তাৰে এ নম্বৰ কুৱেশ্যনটো দিয়া আছে, তলৰ যিকেইটা কুৱেশ্যন দিয়া আছে এইকেইটাৰ এনচাৰ কৰিব দিছে। ঠিক আছে, প্ৰথমতে কুৱেশ্যন দিয়া আছে চোৱা, একৰ্ডিং টু দ্য পইট হু আৰ দ্য ব্ৰেভেষ্ট মেন। তাৰমানে যিজন কবি আছিলে, কবিৰ মতে কোনজন সাহসী, অতি সাহসী মানুহ, চবৰ ভিতৰত চবচে বেছি সাহসী মানুহ কোনজন। ঠিক আছে, চ' এনচাৰটো হ'ব একৰ্ডিং টু দ্য পইট দ্য মেন অফ হিজ অ'ন নেটিভ লেণ্ড আৰ দ্য ব্ৰেভেষ্ট। ঠিক আছে, তাৰমানে সেইজন মানুহ যিজন নিজৰ দেশত থাকে, ঠিক আছে, নিজৰ দেশৰ সেইজন মানুহক কি কোৱা হয়, ব্ৰেভেষ্ট বুলি কোৱা হয়। ঠিক আছে, According to the poet, the men of his own native land are the bravest. মানে কবিৰ দেশৰ যিবিলাক মানুহ আছে সেইবিলাকক কি কৈছে, ব্ৰেভেষ্ট বুলি কোৱা হৈছে, সাহসী মানুহ বুলি কৈছে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, বি নম্বৰ কুৱেশ্যন, when will the poet consider his Lord divine? চ' কুৱেশ্যনটোত সুধিছে যে কবিয়ে কেনেকুৱা পৰিস্থিতিত নিজকে স্বৰ্গীয় বুলি নিজকে অনুভৱ কৰিব। ডিভাইন মানে কি হয়, স্বৰ্গীয় বা পবিত্ৰ। ঠিক আছে, চ' এনচাৰটো হ'ব দ্য পইট উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ হি ডাইজ উইলিংলি টু ছেভ হিজ নেটিভ লেণ্ড। ঠিক আছে, চ' কবি যদি নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰে তেতিয়া নিজকে স্বৰ্গীয় বুলি অনুভৱ কৰিব পাৰিব বুলি কৈছে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যনটো আছে, কুৱেশ্যন নম্বৰ চি, হাউ ডু ইউ ন' ডেট দ্য পইট লাভছ হিজ কাণ্ট্ৰি। কুৱেশ্যনত সুধিছে যে তুমি কেনেকৈ গম পালা যে কবিয়ে নিজৰ কাণ্ট্ৰিক ভাল পায়। চ' এনচাৰটো হ'ব উই ন' ডেট দ্য পইট লাভ হিজ কাণ্ট্ৰি বিকজ হি precise it as rich, rare, fresh and fair and he is ready to die to protect it. ঠিক আছে, চ' কবিতাটো তোমালোকে যদি পঢ়িছা দেখিবলৈ পাইছা যে ক'তো এনেকৈ কবিয়ে কোৱা নাই যে আই লাভ মাই কাণ্ট্ৰি। ঠিক আছে, আই লাভ মাই কাণ্ট্ৰি এনেকৈ কবিয়ে ক'তো কোৱা নাই। ঠিক আছে, কিন্তু আমি কবিতাটো পঢ়িলে কবিতাটোৰ মাজৰ পৰা আমি কিছুমান ৱৰ্ড পাইছোঁ যাৰ জৰিয়তে ক'ব পাৰোঁ যে কবিৰ নিজৰ দেশক বহুত ভাল পায়। কিয়নো এজন মানুহে কেতিয়া নিজৰ দেশৰ প্ৰতি কবিতা লিখিব, যেতিয়া নেকি নিজৰ দেশটোক বহুত ভাল পাব ন, তেতিয়া সেই এজন মানুহে দেশৰ প্ৰতি কবিতা লিখিব। আৰু কেতিয়া মানুহ এজন নিজৰ দেশৰ কাৰণে মৰিবলৈ ৰেডি হৈ যাব, যেতিয়া নিজৰ দেশক নিজতকৈ বেছি ভাল পাব তেতিয়া সেই মানুহ এজন নিজৰ দেশৰ কাৰণে মৰিবলৈ ৰেডি হৈ যাব, হয়নে। চ' চোৱা কবিয়ে কি কৈছে, হি ইজ ৰেডি টু ডাই টু প্ৰটেক্ট ইট। চ' তেওঁ মৰিবৰ কাৰণে ৰেডি হৈ আছে, তেওঁ নিজৰ দেশক বচাবৰ কাৰণে। চ' ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কবিয়ে নিজৰ দেশখনক বহুত ভাল পাইছিলে। ঠিক আছে, চ' তুমি এনচাৰটো এনেকৈ ইয়াৰ পৰা লিখি ল'বা, উই ন' ডেট দ্য পইট লাভ হিজ কাণ্ট্ৰি বিকজ হি prizes it as rich, rare, fresh and fair and he is ready to die to protect it. ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন কি দিয়া আছে, নেক্সট কুৱেশ্যন দিয়া আছে, কুৱেশ্যন নম্বৰ ডি, হোৱাট ইজ দ্য পয়েম এবাউট। চ' কবিতাটো যে তোমালোকে পঢ়িছা, কবিতাটো আচলতে কিহৰ কাৰণে দিয়া হৈছে, কবিতাটোৰ মিনিং কি। ঠিক আছে, চ' এনচাৰ হ'ব দ্য পয়েম ইজ এবাউট দ্য পয়েটছ ষ্ট্ৰং লাভ টু হিজ হোমলেণ্ড। চ' কবিতাটোৰ মূল ভাৱ হৈছে, কবিতাটোৰ মূল কথাটো হৈছে কবিয়ে কিমান ভাল পায় তেওঁৰ নিজৰ দেশখনক, কবিৰ যি ভাল পোৱা সেইটোকে প্ৰকাশ পাইছে কবিতাটোৰ জৰিয়তে। ঠিক আছে, ইটছ বিউটি, ইটছ ব্ৰেভ পিপুল এণ্ড হিজ উইচ টু প্ৰটেক্ট ইট। আৰু সেই তেওঁৰ দেশৰ যিবিলাক সাহসী মানুহ আৰু তেওঁৰ যিটো আশা, নিজৰ দেশখনক প্ৰটেক্ট কৰাৰ যিটো আশা, সেইটো কথা কবিতাৰ যোগেদি প্ৰকাশ পাইছে। ঠিক আছে, তাৰপিছত নেক্সট চোৱা কি দি আছে, নেক্সট দি আছে কুৱেশ্যন নম্বৰ 2, ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্স নিয়াৰ দ্য চেণ্টেঞ্চেছ। টি মানে কোৱা হৈছে মানে ট্ৰু। ঠিক আছে, টি মানে ট্ৰু এণ্ড এফ মানে ফলছ।
এফ মানে ফলছ ঠিক আছে সো যিকেইটা আমি ট্ৰু আৰু ফলছ কেইটা বাছি উলিয়াব লাগে যিটো শুদ্ধ হয় তাত কি কৰিব লাগে টি লিখিব লাগে আৰু যিটো ফলছ হয় তাত এফ লিখিব লাগে ঠিক আছে সো প্ৰথমটো পঢ়িছো কি দিয়া আছে the poet's native land is rich and rare ঠিক আছে যদি তোমালোকে কোৱেশ্চনটো পঢ়িছা এইটো লাইন ডাইৰেক্টলি লিখা আছে তোমালোকে চাব পাৰিবা যে the poet native land is rich and rare সো এটো কি হ'ব এটো লিখিবা টি তাৰ পিছত নেক্সট হোৱা কাৰণ এটো ট্ৰু হ'ব the women of the poet's native land are courageous এটো কি হ'ব টি হ'ব ঠিক আছে তাৰ পিছত সি নম্বৰ দি আছে the poet is prizes of the men and women of his native land এটো কি হ'ব ট্ৰু হ'ব ঠিক আছে তাৰ পিছত নেক্সট হোৱা the poet will die to save his native land unwillingly তো কিতাবত কি দিয়া আছিল যে unwillingly নহয় ঠিক আছে willingly ঠিক আছে কিন্তু কি হ'ব willingly হ'ব লাগিছিল কিন্তু ইয়াত কি দিয়া আছে সোৱা unwillingly সো এটো কি হ'ব false হ'ব তাৰ পিছত নেক্সট দিয়া আছে the poet does not love his native land সো ইয়াত কৈছে যে কবিয়ে নিজৰ যেটো দেশ হয় দেশক ভাল নাপায় কিন্তু আমি কবিতাটো পঢ়িছো কবিৰ দেশৰ প্ৰতি যেটো ভাল পোৱা হেতুই বেছি প্ৰকাশ পাইছে কবিতাটোত কিন্তু এটো স্বদেশ প্ৰেমমূলক এটা কবিতা কিন্তু এইটো পইণ্টত কৈছে যে কবিয়ে নিজৰ দেশক ভাল নাপায় সো কি হ'ব এটো ডাইৰেক্টলি ফলছ হ'ব ঠিক আছে সো যিকেইটা ট্ৰু হ'ব ট্ৰু টি লিখিবা আৰু যিকেইটা ফলছ হ'ব এইকেইটাত এফ লিখিবা ঠিক আছে তাৰ পিছত নেক্সট হোৱা কি দি আছে নেক্সট দি আছে 3 নম্বৰ read the following explanations of the two stanzas of the poem given below identify the right the stanza numbers next to each explanation ঠিক আছে সো ইয়াত কৈছে যে কবিতাটো তোমালোকে যদি পঢ়িছা তাত দুটা এক্সট্ৰা প্যাৰাগ্ৰাফ দেখিবলৈ পাইছা ঠিক হয় না তো তাত এই প্যাৰাগ্ৰাফ কেইটা কি কোৱা হৈছে ষ্টেঞ্জা বুলি কোৱা হৈছে সো কবিতাত দুটা ষ্টেঞ্জা দিয়া আছিল আৰু ইয়াতো দুটা ষ্টেঞ্জাৰ এক্সপ্লেনেশন দিয়া আছে প্ৰথম এটা এক্সপ্লেনেশন দিয়া আছে দ্বিতীয়টো আৰু এটা এক্সপ্লেনেশন দিয়া আছে সো এক্সপ্লেনেশন কিটা পঢ়িলৈ তাৰ পিছত আমি কি কৰিব লাগে আমি এটো ক'ব লাগে যেটো কোনটো ষ্টেঞ্জাৰ এক্সপ্লেনেশন হয় ঠিক আছে সো প্ৰথমটো পঢ়িছোৱা তেনেহলে গম পাবা কোনটো ষ্টেঞ্জাৰ এক্সপ্লেনেশন হয় প্ৰথমটো দি আছে the poet says that the men of his native land are braver than those of other lands the women are courageous the poet will die willingly to save his native land and will consider his lord divine if that happens ঠিক আছে সো কি হ'ব এটো দি আছে 2 নম্বৰ ফেজৰ পৰা ঠিক আছে 2 নম্বৰ প্যাৰাগ্ৰাফৰ এক্সপ্লেনেশন হয় এটো ঠিক আছে সো এটো যদি 2 নম্বৰ হয় তেনেহলে তাৰ তলৰটো কি হ'ব 1 নম্বৰৰ হ'ব কিয়নো দুটা প্যাৰাগ্ৰাফে আছিল তেনেহলে যদি তুমি এটা গম পাবা তেনেহলে আনটো এটাটো বাকি যেটো থাকিব হেতু হয় ন সো অতি ইজিলি কৰিব পাৰিবা এটা গম পালে তো আনটো নিজে নিজে কৰিব পাৰিবা সো এটো আনটো তোমালোকে যেটো 1 নম্বৰ হয় 1 নম্বৰ লিখিবা আৰু যেটো 2 নম্বৰ হয় 2 নম্বৰ লিখিবা তাৰ পিছত সোৱা 4 নম্বৰটো সোৱা write the rhyming words from the poem for the ones given below so rhyming words লিখিব দিছে মানে যেটো এটা আনটোৰ লগত মিল খোৱাকে হেইবোৰক rhyming word বুলি কোৱা হয় যেনেকৈ প্ৰথমটো সোৱা ফাইন দি আছে তাৰ পিছত সেভাৰ দি আছে তাৰ পিছত দি আছে শাইন ঠিক আছে এটোৰ লগত বাকি আৰু কিটামান rhyming word লিখিব লাগে তো ফাইনৰ লগত ফেয়াৰ দি আছে প্ৰথমটো সৰি ফেয়াৰ দি আছে ফেয়াৰ লগত কি হ'ব ৰেয়াৰ হ'ব তাৰ পিছত আকৌ ফেয়াৰ হ'ব তাৰ পিছত সেভাৰৰ কি হ'ব ব্ৰেভাৰ ওয়েভাৰ ঠিক আছে তাৰ পিছত শাইন কি হ'ব মাইন ডিভাইন ঠিক আছে একেটা তোমালোকে ইয়াৰ পৰা লিখি লবা তাৰ পিছত আমি নেক্সট কিটা সাম কি দি আছে নেক্সট দি আছে কোৱেশ্চন নম্বৰ 5 ইন গ্ৰুপ ডিসকাস উইথ ইওর ফ্রেন্ডস হোয়াট ইউ হ্যাভ আন্ডারস্টুড ফ্রম দ্য পোয়েম এন্ড শেয়ার উইথ দ্য ক্লাস সো তোমালোকে ক্লাছত এটা গ্ৰুপ বনাই ডিসকাস কৰিব লাগে যে তোমালোকে কবিতাটোৰ পৰা কি বুজি পাইছা হেতু সবৰ লগত সবেই শেয়াৰ কৰিব লাগে এজন আনজনৰ লগত ঠিক আছে সো কিন্তু মূল ভাৱটো মানে ধৰিলো আৰু কবিতাটোৰ মূল ভাৱটো কি হেতুই ক'ব লাগে সো এটো লিখি দিছো তোমালোকে সোৱা ইয়াৰ পৰা লিখি লবা অতি সহজকৈ অতি চমুকৈ লিখি দিয়া হৈছে মূল পইণ্ট কিটা ৰাখি অতি চমুকৈ লিখি দিছো যাতে তোমালোকৰ বাবে সহজ হয় শিকাত ঠিক আছে সো এনসাৰটো সোৱা we understood that the poet deeply loves his country he prizes its beauty bravery of its people and expresses his willingness to sacrifice his life for it the poem shows strong patriotism and pride in one's homeland ঠিক আছে সো এইকিটা এটু আনসার তোমালোকে ইয়াৰ পৰা সুন্দৰকে বহিত লিখি লবা ঠিক আছে তাৰ পিছত নেক্সট লৈ যাম আমি নেক্সট কি কোৱেশ্চন দি আছে নেক্সট কোৱেশ্চন দি আছে কোৱেশ্চন নম্বৰ 6 find out some example of alliterations from the poem
and write down in the space provided ঠিক আছে alliterations মানে কি হয় alliterations মানে হৈছে এনেকুৱা কিছুমান word যিবিলাকৰ ফাৰ্স্ট উচ্চাৰণ একে হয় ঠিক আছে এনেকুৱা দুটা word হয় ধৰি লোৱা দুটা word আছে দুটা wordৰ ফাৰ্স্ট যেটো pronunciation হ'ব উচ্চাৰণ হ'ব এটো খুনাত একে হ'ব ঠিক আছে সো প্ৰথমটো চোৱা কি দি আছে ৰিচ তাৰ পিছত কি হ'ব এন ৰেয়াৰ তাৰ পিছত দুই নম্বৰ ফ্ৰেছ এণ্ড ফেয়াৰ তাৰ পিছত তিন নম্বৰ ডিয়াৰ এণ্ড সৰি ৰেয়াৰ নহ'ব ডিয়াৰ হৈছে যেতিয়া ফাৰ্স্ট উচ্চাৰণটো সেম হ'ব লাগে ন ডিয়াৰ এণ্ড তোমালোকে দিব পাৰা ডিভাইন দিব পাৰা ঠিক আছে ডিভাইন ডিয়াৰ এণ্ড ডিভাইন দিব পাৰা ঠিক আছে ডিয়াৰটো নহ'ব কিয়নো এইটো একে ফাৰ্স্ট যেটো pronunciation হয় এটো সেম নহয় ঠিক আছে সো ডিয়াৰ এণ্ড ডিভাইন লিখিবা তোমালোকে তাৰ পিছত নেক্সট চোৱা কোৱেশ্চন নম্বৰ 7 the poet has used a new adjective to describe his native land write the adjective in the space provided so কবি এটা নতুন adjective ইউজ কৰিছে few adjective কিছুমান adjective ইউজ কৰিছে তেওঁৰ নিজৰ দেশৰ কথা ডেসক্ৰাইব কৰিবলৈ যাওতে সো এইকেইটা আমি লিখিব লাগে প্ৰথমটো কি আছে ৰিচ তাৰ পিছৰটো ৰেয়াৰ তাৰ পিছৰটো ফ্ৰেছ তাৰ পিছৰটো ফেয়াৰ তাৰ পিছত ডিয়াৰ ঠিক আছে এই তোমালোকে এৰ পৰা লিখি লবা তাৰ পিছত বি নম্বৰটো চোৱা নাও ৰাইট এ ফিউ সেন্টেন্সেস ইউজিং দা word you have listed above the describe the poet's native land সো হিকেটা word কিছুমান যিকেটা আমি ওপৰত লিখিছো এইকেটা ইউজ কৰি এটো কিছুমান লাইন লিখিব লাগে নিজৰ দেশৰ কথা ডেসক্ৰাইব কৰিবলৈ ঠিক আছে সো সোয়া ইয়াত লিখি দিছো তোমালোকৰ কাৰণে the poet land is rich rare fresh and fair it is a dear place he deeply loves and values ঠিক আছে তাৰ পিছত নেক্সট সোয়া কি দি আছে নেক্সট দি আছে কোৱেশ্চন নম্বৰ 8 we can show love and respect for our country in our daily life by doing small acts like the ones mentioned below প্ৰথমটো দি আছে সোয়া helping to keep the park roads schools effect etc clean তাৰ পিছত দুই নম্বৰ আছে conserving electricity by turning off light and fans when not in use সো এডুকেশনত কৈছে যে আমি কিছুমান এক্টিভিটিৰ জৰিয়তে মানে কিছুমান কামৰ জৰিয়তে আমি যে আমাৰ নিজৰ দেশক ভাল পাও হেতু দেখাব পাৰো ঠিক আছে যেনেকৈ প্ৰথমটো দি আছে এক্সাম্পলত দিছে যে হেল্পিং টু কিপ দ্য পাৰ্ক roads schools office etc clean so আমি এনেকুৱা ধৰণৰ কিছুমান কামত আমি হেল্প কৰিব পাৰো যাতে যিবিলাক ৰাস্তা ঘাট আছে ৰাস্তা ঘাটবিলাক সাফ কৰি ৰখাত পাৰ্কবোৰ সাফ কৰি ৰখাত স্কুল অফিস এগুলো আমি সাফ সিকুন কৰি ৰাখাত আমি হেল্প কৰিব পাৰো এইবিলাক সৰু সৰু কামৰ জৰিয়তে আমি দেশখনক আমি ভাল পাও বুলি দৰ্শাব পাৰো ঠিক আছে তাৰ পিছত দুই নম্বৰ আছে কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্নিং অফ লাইট এণ্ড ফেন when not in use আৰু আমি কি কৰিব পাৰো আমি যেতিয়া আমাৰ ঘৰত নিজৰ ঘৰতেই যেতিয়া নেকি আমি ইলেক্ট্ৰিচিটি ইউজ নকৰো আমি যদি ঘৰত ধৰি লোৱা কোনো মানুহ নাই বেকাৰ ফেন চলি আছে বা লাইট জ্বলি আছে হিবিলাক আমি অফ কৰি থৈ ইলেক্ট্ৰিচিটি কি কৰিব পাৰো বচাব পাৰো ঠিক আছে এইকো আমি নিজৰ দেশখনৰ প্ৰতি ভাল পোৱা দেখুৱাব পাৰো তাৰ পিছত দি আছে সোয়া নাও এড এ ফিউ such acts to the list and write down the space provided so এনেকুৱা ধৰণৰ আৰু কিছুমান কাম আছে যিবিলাক কৰি আমি নিজৰ দেশৰ প্ৰতি ভাল পোৱা দৰ্শাব পাৰো হেইটা লিখিব লাগে সো সোয়া প্ৰথমটো এ নম্বৰটো মই লিখি দিছো সোয়া এ নম্বৰ 2 planting trees and protecting the environment অতি ইম্পৰ্টেন্ট পইণ্ট হয় ঠিক আছে আমি দেশখনক যদি ভাল পাও তেনেহলে ট্রি যিটো গছ ৰোপণ কৰাটো অতি জৰুৰী ঠিক আছে গছ ৰোপণ কৰিলে এটা সৰু গছৰ পৰাই বহুত উপকাৰ সাধন হয় সো যাৰ জৰিয়তে আমি দেশখনক ভাল পাও বুলি দেখাব পাৰো ঠিক আছে তাৰ পিছত সোয়া বি নম্বৰটো ফলোইং ট্ৰাফিক ৰুলস এণ্ড এনকাৰেজিং আদাৰ টু ডু দা সেম সো ফলোইং ট্ৰাফিক ৰুল আমি মানি চলিব লাগে আৰু বেলেগকো তাৰ প্ৰতি আগ্ৰহ দিব লাগে যে এনেকুৱা ধৰণৰ ৰুলবোৰ যাতে মানি চলে ঠিক আছে আৰু এনেকুৱা ধৰণৰ অনলি যে ট্ৰাফিক ৰুল হ'ব তেনেকুৱা নহয় বিভিন্ন ধৰণৰ গভৰ্নমেন্ট ৰুল আছে আমি হিবিলাক সব মানি চলিব লাগে ঠিক আছে সো তোমালোকৰ নেক্সট টু চোৱা নেক্সট নম্বৰ 9 নম্বৰ দি আছে নেক্সট 9 নম্বৰ কোৱেশ্চন দি আছে লিসেন দা টেক্সট read out to by your teacher as you listen write down the answers in the given space beside the questions so তোমালোকৰ কিতাপত এটা প্ৰেগাপ দি আছে সবা হেতু তোমালোকে পঢ়ি লৈ তাৰ পিছত কিছুমান কোৱেশ্চন কৰিব লাগে কোৱেশ্চন কিটা প্ৰথম কোৱেশ্চন চোৱা এ নম্বৰ কোৱেশ্চন দি আছে where was Bhageshwari Phukanani born তো ভগেশ্বৰী
ফুকননী ৱাজ বৰ্ণ ইন নগাঁও ঠিক আছে বগেশ্বৰী ফুকননীৰ জন্ম ক'ত হৈছিলে সেইটো হ'ব বগেশ্বৰী ফুকননীৰ জন্ম হৈছিলে নগাঁও ঠিক আছে তাৰপিছত নেক্সট চোৱা নেক্সট দিয়া আছে বি নম্বৰ দিয়া আছে when did the quit India movement start এটো কি হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে সেইটো হ'ব 1942 ওকে তাৰপিছত নেক্সট কুৱেশ্যন আনসাৰ কি দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে সি নম্বৰ when did বগেশ্বৰী ফুকননী died বগেশ্বৰী ফুকননী কেতিয়া মৃত্যু হৈছিলে সেইটো হ'ব বগেশ্বৰী ফুকননী died on September 20 1942 কেতিয়া মৃত্যু হৈছিলে 20 তাৰিখ ছেপ্টেম্বৰ 1942 চনত তাৰপিছত নেক্সট কি দিয়া আছে নেক্সট দিয়া আছে 10 নম্বৰ guess what I am ঠিক আছে এইটো আমি পঢ়িলো তাৰ পিছত গেছ কৰিব লাগে এটো কি হয় ঠিক আছে কোন হয় কি আছে প্ৰথমটো ভালকে পঢ়িলো তাৰ পিছত বুজাৰ কাৰণে চিন্তা কৰিবা মানে উলিয়াবৰ কাৰণে চিন্তা কৰিবা কি হয় নহয় তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে I am the symbol of might and light of unity and freedom that flies high the wheel in the heart represent progress courage peace and prosperity in 3 colors now write what I am in the space given below ঠিক আছে এটো একেবাৰে সহজ হয় অতি সহজতে ক'ব পাৰি ঠিক আছে প্ৰথমতে কি কোৱা হৈছে মন কৰিবা এনসাৰটো ইয়াত মই লিখি দিছো যদিও তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা যেনেকৈ তোমালোকে মন কৰিবা I am the symbol of might and light ঠিক আছে unity of freedom that flies high এইটো মন কৰা বাকি বাদ দিয়া বাকি কি দিয়া আছে কিটা ইগনোৰ কৰা কিন্তু ইয়াত চোৱা that flies high কি কৰে ফ্লাই কৰে বহুত ওপৰত ফ্লাই কৰে এক নম্বৰ পইণ্ট ঠিক আছে তাৰ পিছত চোৱা দা হুইল ইন দা হাৰ্ট ৰিপ্ৰেজেন্ট প্ৰগ্ৰেছ তাৰ পিছত হুইল দিয়া আছে ঠিক আছে তাৰ মানে চকৰি এটো কি হ'ব হুইল ইন দা হাৰ্ট মানে মাজত এটো কি আছে 2 নম্বৰ পইণ্ট তাৰ পিছত চোৱা গডেজ স্পেস প্ৰসপেৰিটি ইন 3 কালাৰ এটো কি হয় তিনিটা কালাৰৰ কথা কোৱা হৈছে ঠিক আছে এই তিনিটা পইণ্ট দেখিলে আমি কি ক'ব পাৰো এটো নেশনাল ফ্ল্যাগৰ কথা কোৱা হৈছে একেবাৰে ইজি হয় ঠিক আছে তাৰ পিছত চোৱা কি দিছে তাৰ পিছত দি আছে ড্ৰ এন্ড কালাৰ মি এটা পতাকা আঁকিব লাগে এটো ড্ৰ আৰু কালাৰ কৰিব লাগে তোমালোকৰ কাম হয় তোমালোকে চাই কৰিব পাৰা তোমালোকে নিজেও কৰিব পাৰা তাৰ পিছত নেক্সট চোৱা কি দি আছে তাৰ পিছত নেক্সট দি আছে 11 নম্বৰ we take pride in our national flag historical monuments etc write the name of few historical monuments of Assam in the space given below সো ইয়া 11 নম্বৰ কোৱেশ্চন কৈছে যে কিছুমান হিষ্টৰিকেল মনুমেন্ট মানে ধৰি লোৱা কিছুমান হিষ্টৰিকেল বস্তু আছে যিবিলাক লৈ আমি প্ৰাইড ফিল কৰো ঠিক আছে সো এনেকুৱা ধৰণৰ আমি বেলেগ কিছুমান বস্তুৰ কথা লিখিব লাগে সো আনসাৰ চোৱা আনসাৰ কি দি আছে প্ৰথমটো আনসাৰ দি আছে ৰংগৰ কাৰেংগৰ তাৰাতলগৰ ঠিক আছে এটা কোড পোৱা যায় আমাৰ অসমতে পোৱা যায় ঠিক আছে কামাখ্যা টেম্পল তাৰ পিছত শিৱসাগৰ শিৱদল অগ্নিগড় ঠিক আছে এটা তোমালোকে লিখি লবা তাৰ পিছত নেক্সট কি দি আছে নেক্সট দি আছে নাও ৰিড দা ফলোইং লেটাৰ সো এটা আমি পঢ়িব লাগে প্ৰথমটো চোৱা ডিয়াৰ জেনিশা তো কি হয় ডেট এন্ড প্লেস দি আছে তাৰ পিছত চোৱা তো কি লিখিছে এটা লেটাৰ হয় how are you I am fine here I hope you all are doing well I am very happy to receive your letter today I was thinking of writing to you about my recent visit to a place of importance I went to visit Charaidev Maidam with my parents it has been included in the UNESCO World Heritage Site. It is matter of pride for all of us. You must visit Saraido Maidam. I am winding up for today. Wish you good health. ঠিক আছে সো এটো চাইলো তাৰ পিছত আমি নিজে এটা কোৱেশ্চন কৰিব লাগে সাগে প্ৰথমটো চোৱা নাও ফাইন্ড আউট who the writer of the letter is and what the matter of pride is that the writer is talking about write your answer in the space provided below ঠিক আছে সো মই কৈছিলো তোমালোকে এটো ভালকে পঢ়িলোৱা পঢ়াৰ পিছত এটো এটা কোৱেশ্চন কৰিব লাগিব ঠিক আছে সো কোৱেশ্চনটো কি দিছে সো এটো উদিছে যে লেটাৰটো কোনে লিখিছে এটো বিচাৰি উলিয়াই লিখিব লাগে তাৰ পিছত তেও যে এটা প্ৰাইডৰ কথা কৈছিলে এটো কি হলৈ প্ৰাইড কৰিছিলে হেতু লিখিব লাগে ঠিক আছে সো আনসাৰটো হ'ব right of the letter P who matter of pride Saraidev Maidam has been included in the UNESCO World Heritage Site list
ঠিক আছে তাৰপিছত নেক্সট ওয়া কি দি আছে নেক্সট দি আছে 12 নম্বৰ write a letter to your friend telling him or her about your visit to a place. While writing the letter you should remember the following points. ঠিক আছে তুমি এটা লেটাৰ লিখিব লাগে তোমাৰ ফ্ৰেণ্ডছলৈ যে ধৰি লোৱা তুমি এটা কোনো এটা প্লেছলৈ ফুৰিবলৈ গৈছা তাৰ বিষয়ে ঠিক আছে সো এইকিটা পয়েন্ট জৰুৰী হয় এইকিটা পয়েন্ট মনত ৰাখিব লাগিব লেটাৰটো লিখোতে ঠিক আছে প্ৰথমটো দি আছে write the name of the person to whom you are writing the letter তাৰপিছত আছে mention the date তাৰপিছত begin the letter by greeting the person তাৰপিছত আছে write the introductory paragraph তাৰপিছত আছে for example you may ask him or her about their well-being তাৰপিছত আছে in the body of the letter you include information of other details you want to convey ঠিক আছে এই নিয়ম কিটা আৰু কিছুমান আছে কিটা তোমালোকে পঢ়ি লবা এই নিয়ম কিটা মানি লৈ তাৰপিছত লিখিব লাগে ঠিক আছে তাৰপিছত লেটাৰ এটা লিখিব লাগে সো লেটাৰটো তোমালোকৰ কাৰণে লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা তলত যিকিটা ওপৰত যিকিটা কোৱেশ্চনত যিকিটা নিয়ম দিয়া আছে গোটেই কিটা ভালকে দিয়া কৈ লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয় তোমালোকৰ এক্সট্ৰা কষ্ট কৰিব নালাগে ঠিক আছে সো তোমালোকে ইয়াৰ পৰা লিখি লবা 27th May 2026 টু কালৈকে লিখা হৈছে এটো হৈছে ট্ৰু ঠিক আছে নাম হৈছে মই নাম ৰূপা দিছো তোমালোকে নিজৰ ফ্ৰেণ্ডৰ নাম দিব পাৰা ঠিক আছে তাৰ পিছত দিয়া ৰূপা ঠিক আছে I recently visited Choraideau in Assam, a historic site famous of its ancient mounds, the burial mounds of the Ahom kings. Each site screens beautiful and steeped in history. It was actually recently inscribed as a UNESCO World Heritage Site. I really enjoyed the trip and highly recommended visiting if you ever get the chance. Your friend Tania. ঠিক আছে ইয়াৰ পৰা তোমালোকে চাই লিখি লবা ওকে তাৰ পিছত নেক্সট কি দি আছে নেক্সট দি আছে 13 নম্বৰ ঠিক আছে 13 নম্বৰ দুজনৰ কনভাৰসেশন দি আছে দুজনে কি কথা পাতিছে হেতু দি আছে ঠিক আছে সো এইকিটা প্ৰথমতে পঢ়িলে কিছুমান কোৱেশ্চন কৰিব লাগে ঠিক আছে কোৱেশ্চন কিটা সো প্ৰথমতে পঢ়িলোৱা কি কৈছে প্ৰথমতে সোৱা গ্ৰেণ্ডমা মাই ফ্ৰেণ্ড পিহু went to Choraideau Moidam তাৰপিছত গ্ৰেণ্ডমা কি কৈছে ঋষি we will also go to Choraideau Moidam soon তাৰপিছত তাই কৈছে I went to see the Rangar too তাৰপিছত গ্ৰেণ্ডমা কি কৈছে Rangar is a historical moment ঠিক আছে historical monument তাৰপিছত তাই কৈছে I show the photo of Rangar গ্ৰেণ্ডমা কৈছে that's nice ঠিক আছে তো মানে দুজনৰ মাজত কি কথা পতা হৈছে যে প্ৰথমতে কি কৈছে ছোৱালীজনীয়ে কৈছে যে মই মোৰ ফ্ৰেণ্ড পিহু চৰাইদেউলৈ গৈছে সো গ্ৰেণ্ডমাই কৈছে যে আচ্ছা তাই চৰাইদেউলৈ গৈছে তো আমিও যাম খুব সোনকালে আমিও যাম ঠিক আছে তাৰ পিছত ছোৱালীজনীয়ে কৈছে যে মই ৰংগৰ চাবলৈ যাম ঠিক আছে তো গ্ৰেণ্ডমাই কৈছে ৰংগৰ এটা কি হয় হিষ্টৰিকেল প্লেস হয় ঠিক আছে তাৰ পিছত কৈছে ছোৱালীজনীয়ে কৈছে যে মই ৰংগৰ ফটো দেখিছো ঠিক আছে তাৰ পিছত গ্ৰেণ্ডমাই কৈছে দ্যাটস নাইস তো বহুত সুন্দৰ হয় ঠিক আছে তাৰ পিছত সোৱা নাও লেটস play rules take turns in pair to play role of Pihu and her grandmother ঠিক আছে এইকিটা তোমালোকে নিজে কৰিব পাৰা তাৰ পিছত নেক্সট সোৱা কি কোৱেশ্চন সুধিছে কোৱেশ্চন দি আছে 14 নম্বৰ working groups discuss and find out the names of a few historical monuments and few places of importance of Assam. After the discussion, write the name of the information that you have now about the historical monuments and the place of importance of Assam. ঠিক আছে সো তোমালোকে এটা গ্ৰুপ বনাই কিছুমান যিকিটা অসমত থকা কিছুমান ইম্পৰ্টেন্ট ঠাইৰ কথা লিখিব লাগে ঠিক আছে প্ৰথমটো সোৱা লিখি দিছো historical monuments প্ৰথমটো কি আছে ৰংগৰ Asia's oldest amphitheater in Shivsagar built by the Asams তাৰপিছত দি আছে Karangar royal places of the Assam kings at Gargaon তাৰপিছত দি আছে Talatalgar a 7-storied military base of the Assam era is Shivsagar the place of importance Kaziranga National Park famous for one horn rhino তাৰপিছত আছে Majuli Island to give Majuli Island hobo world's largest river island and cultural center তাৰপিছত দি আছে Kamakhya temple a famous Hindu temple in Guwahati ঠিক আছে এইকিটা লিখি লবা তাৰপিছত সোৱা 15 নম্বৰ দি আছে let's say these words
aloud and notice the pronunciation of S in save, SH in fresh and CH in rich ঠিক আছে তো প্ৰথমটো চোৱা সেভ দি আছে ইয়াত কি হয় এছৰ নিচিনা উচ্চাৰণ হৈছে তাৰপিছত চোৱা ফ্ৰেছ কি হৈছে লাষ্টত SH তাৰপিছত ৰিচৰ কি দেখা আন্ডাৰলাইন কৰা আছে এইটো চাব লাগে CH ঠিক আছে তাৰপিছত তলত কি লিখা আছে চোৱা নাও লেটছ প্ৰেক্টিচ সেইং দ্য ফলোইং ৱৰ্ডছ কাৰেক্টলি ঠিক আছে এইকেইটা প্ৰেক্টিচ কৰিব লাগে কাৰেক্টলি ক'ব ঠিক আছে প্ৰথমটো চোৱা প্ৰথমটো কি হ'ব ছান তাৰপিছতটো চি তাৰপিছতটো চিউৰ তাৰপিছতটো উইশ তাৰপিছতটো শ্বেয়াৰ তাৰপিছতটো শ্বাইন তাৰপিছতটো টাচ তাৰপিছতটো দি আছে চেঞ্জ তাৰপিছতটো দি আছে ইজ ঠিক আছে এইকেইটা তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা ভালকৈ প্ৰনাউন্সিয়েশ্যন কৰিবৰ কাৰণে ঠিক আছে যদি তোমালোকৰ প্ৰব্লেম হয় প্ৰনাউন্সিয়েশ্যন কৰাত কোনো এটা ৱৰ্ড তোমালোকৰ টিচাৰৰ হেল্প ল'ব পাৰিবা তাৰপিছত চোৱা নেক্সট কি দি আছে টং টুইষ্টাৰ টাইম কৈ 7 sky sharks they are sunny chocolate chips তাৰপিছত চোৱা 16 নম্বৰ কি দি আছে লেটস লাৰ্ন সাম গ্ৰামাৰ ঠিক আছে কিছু গ্ৰামাৰ চেপ্টাৰত থকা কিছুমান গ্ৰামাৰ এতিয়া আলোচনা কৰিম প্ৰথম চোৱা নোটিছ দ্য আন্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোইং লাইন ফ্ৰম দ্য পয়েম ঠিক আছে তলত থকা ৱৰ্ডটোৰ আন্ডাৰলাইন পইণ্ট যিটো আছে এইটো নোটিছ কৰিব লাগে আৰু লাইনটো পঢ়িব লাগে ঠিক আছে সো প্ৰথমটো চোৱা So Yadya say, I would freely die to save her. Here, ly is added to the adjective free to make a new word freely. Freely is an adverb. ঠিক আছে সো ইয়াত যেটো ফ্ৰিলি দিয়া আছে তাত কি লগোৱা আছে লাষ্টত ফ্ৰিৰ লগত ly লগোৱা আছে ঠিক আছে ly সো ly লগাই কি কৰা হৈছে ফ্ৰিৰ লগত ly লগাই এটা এডভাৰ্ব নতুন ৱৰ্ড এডভাৰ্ব বনোৱা হৈছে ঠিক আছে তাৰপিছত চোৱা বি নম্বৰটো ৰিড দ্য এডজেক্টিভ ৰিটেন ইন দ্য বক্স সো ইয়াত কিছুমান এডজেক্টিভ দিয়া আছে বক্সত কিটা পঢ়িব লাগে ৰেয়াৰ ফ্ৰেছ ফেয়াৰ ডিয়াৰ ডিভাইন ব্ৰেভ ঠিক আছে তাৰপিছত চোৱা নাও এড ly টু ইচ অফ them to make adverb and write in the given space ঠিক আছে সো বাকি সব কিটাৰ লগত ly লগাই কি কৰিব লাগে এডভাৰ্ব বনাব লাগে ঠিক আছে সো একেবাৰে ইজি হয় তোমালোকে চাই ইয়াৰ পৰা লিখি ল'বা তাৰপিছত নেক্সট কোৱেশ্চন চাও আমি ঠিক আছে নেক্সট কোৱেশ্চন কি দি আছে নেক্সট কোৱেশ্চন দি আছে সো সি নম্বৰ চুজ ওয়ান এডজেক্টিভ and the adverb formed by adding ly to it and make sentence using the adjective and the adverb ঠিক আছে সো এনেকুৱা ধৰণৰ এটা এডজেক্টিভ বিচাৰি উলিয়াব লাগে যাৰ শেষত ly লগাই আমি এডভাৰ্ব কৰা হৈছে ঠিক আছে সো হেকিটাৰে আমি এটা বাক্য বনাব লাগে সো প্ৰথমটো কি আছে ব্ৰেভ ঠিক আছে প্ৰথমে আমি ব্ৰেভটোৰে বাক্য বনাম তাৰ পিছত এটো এডজেক্টিভ লৈ ট্ৰান্সফাৰ কৰি হেতুলে আকো বাক্য বনাম ঠিক আছে প্ৰথমটো চোৱা দ্য ব্ৰেভ সোলজাৰ প্ৰটেক্টেড হিজ কান্ট্ৰি তাৰ পিছত ব্ৰেভলি কি হ'ব দ্য সোলজাৰ ফট ব্ৰেভলি ইন দ্য বেটেল ঠিক আছে এটা তোমালোকে লিখি সো এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰি যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে এইটো চেপ্টাৰৰ যেটো নেক্সট চেপ্টাৰ আছে এই নেক্সট চেপ্টাৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিওৰ লিংকবোৰ সিৰিয়াল কৰি দি আছে তাত ভালকে খজোৱা আছে তোমালোকে তাৰ পৰা গৈ তোমালোকে একেলগে গুটেকিটা চাব পাৰিবা ঠিক আছে সো তোমালোকে হেবাৰ প্লেলিষ্টটো ভিজিট কৰিবা ভিডিওটো লাষ্টলৈকে দেখা পাবে ধন্যবাদ